শাহৰুখ খানৰ এটা স্পেশাল এপিসোড আছিলে लगी तुमसे मन की लगन लगन लगी तुमसे मन की लगन लगन लगी तुमसे मन की लगन लगन लगी तुमसे मन की लगन की नंदी मतिम मतिम तुमा निबिर गोपन की जय माया लास्ट जेटा খেই গৈছে তা ধুনিয়াকে মোক মৰমেৰে খুব মৰম কৰিছিলে তেনেকৈ স্মৰণীয় নিজৰ এলবাম বুলি নকন দুটা সিঙ্গল গান আহি আছে এটা ডিসেম্বৰত লঞ্চ হ'ব আৰু এটা অক্টোবৰত লঞ্চ হ'ব নমস্কাৰ মই কামৰুন নাহাৰ আপোনালোক আটাইলে পুনৰবাৰ নাহৰ কণ্ঠলৈ স্বাগতম জনাইছো আজি মোৰ লগত উপস্থিত আছে অসমৰ প্ৰথমজন অসমীয়া লৰা প্ৰথমজন কণ্ঠশিল্পী তেখেত বলিউডত কপাই থৈ অহা এগৰাকী কণ্ঠশিল্পী তেখেত হৈছে পদ্মনাভ বৰদলৈ তেখেতৰ হয়তো প্ৰতিভাৰ কোনো অভাৱ নাই তেখেত প্ৰফেশনাল সিঙ্গাৰ হয় সং ৰাইটাৰ হয় এংকৰ হয় এক্টৰ হয় ভিডিও ডিৰেক্টৰ হয় সং ডিৰেক্টৰ হয় গতিকে হয়তো পৰিচয় দিয়াৰ তেনেকুৱা কৈ শেষ কৰিব নোৱাৰিম তেখেতক আমি স্বাগতম জনাম দাদা মোৰ চেনেললৈ স্বাগতম জনাইছো আপোনাক থ্যাংক ইউ সো মাচ কামৰুন আৰু নাহৰ কণ্ঠ ইমান ধুনিয়া তোমাৰ ইউটিউব চেনেল তাতে যে আজি মোক আমন্ত্ৰণ কৰিছা তাৰ বাবে অশেষ ধন্যবাদ আৰু আৰম্ভণতে ইমান ধুনিয়াকে ইন্ট্ৰোডাকশনটো দিছা ইমান নকলো নাই অসমৰ ৰাইজে আশীৰ্বাদ দিছে আৰু কেইবা বছৰ ধৰিও সংগীত শিল্পী হিচাপে ৰাইজৰ আগত কাম কৰি গৈ আছো আৰু লাহে লাহে অকমান যেটো সিনিয়ৰ হৈ গৈ আছো কামৰ যেটো মানে এটা দিশবোৰ যিমান পাৰো অলপ যিখিনি আছে বঢ়াবলৈ চেষ্টা কৰিছো ওকে এতিয়া মই আপোনাক যেহেতু ইন্ট্ৰোডিউসত দিছো যে আপুনি প্ৰথমজন অসমীয়া কণ্ঠশিল্পী 2007 চনতে আপুনি বলিউডত কপাই থৈ আহিছে এই যে তোৰ এটা অভিজ্ঞতা হয় কেনেকুৱা আছিল মানে একচুয়ালি 2007 মোৰ কাৰণে খুব স্মৰণীয় মানে বছৰ একাৰণে ক'ব লাগিব কাৰণ এজন সাধাৰণ মই অসমৰ গুৱাহাটী এজন যুৱক আৰু খুব সাধাৰণভাৱে কটন কলেজত পঢ়াশুনা কৰি আছিল আৰু কটনৰ পৰা পঢ়ি থাকোতে ঘপককে মোৰ ফ্ৰেন্ড সাৰ্কেলে ক'লে যে ইমান ধুনিয়া তুমি গীত গোৱা বাহিৰত ট্ৰাই কিয় নকৰা এনেকে তেতিয়া কত মই কেনেকে ইণ্ডিয়ান আইডল তেতিয়া খুব ইণ্ডিয়ান আইডল ক্ৰেজ আৰম্ভ হৈছে আৰু ৰিয়েলিটি শ্ব' আৰু আমাৰ ঠিক মই যোৱাৰ আগতে 2 বছৰ 3 বছৰ মান আগতে দেৱজিৎ দাই জি টিভি সাৰেগামা পাত তেওঁ সেই এক্সপোজাৰটো পাইছিলে আমি সকলোৱে অসমবাসী তেওঁ ভোট কৰিছিলো তাৰ পিছত মই যে দ্বিতীয় গৰাকী হম অসমৰ পৰা যাম আৰু যে প্ৰথম গৰাকী ইণ্ডিয়ান আইডল মানে সোনি টিভিত তো আগতে কোনো জোৱা নাছিল অসমীয়া সো তেনেকে সাগে সেইখিনি ৰাইজৰ মৰম আশীৰ্বাদ মোৰ গুৰু মোৰ মা পৰিণীতা শৰ্মা বৰদলৈ মোৰ ভোকেল গুৰু জিতেন স্যাৰ সকলোৰে মৰম আশীৰ্বাদ আছিলে আৰু সেই কাৰণে তেনেকে প্ৰথমবাৰ অডিশন দিওতে টপ 12 ফাইনালিষ্ট হ'বলৈ সক্ষম হৈছে बीवी है जवानी जरा सी है पुरानी যেতিয়া আপুনি সক্ষম হল হয় কোন প্ৰথমে মানে যে সক্ষম হোৱাৰ লগে লগে আলে মনত পৰিছিল মই একদম যেটা সিলেকশন পাইছো মোৰ প্ৰথম মোৰ মাৰ কথা মনত পৰিছে কাৰণ মায়ে মোৰ কাৰণে বহুত কষ্ট কৰিছে আৰু মোৰ গুৰুৰ এটা মানে মোৰ গুৰুৰ এটা ডাঙৰ সপোন আছে যে গুৰুৱে আগৰ পৰা মোক এনকাৰেজ কৰে যে কয় পদ্মনাভ তুমি অসমত যিমানে কম্পিটিশন জয়েন নকৰা কিয় মানে ডিস্ট্ৰিক্ট লেভেল স্কুল লেভেল ষ্টেট লেভেল কৈছে হেতু ডাঙৰ কথা নহয় তেওঁ নিজে কয় যে গুৰু দক্ষিণা মই সিদিনাখনে পাম যিদিনাখনে তুমি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কিবা এটা কৰি দেখুৱাবা গতিকে মোৰ কাৰণে খুব ডাঙৰ চ্যালেঞ্জ আছিল আৰু মই অলপ হলো সক্ষম হৈছিল কাৰণ যদিও জিকা নাই কিন্তু যিখিনি মৰম পাইছো আৰু ইমান লাখ লাখ কন্টেস্টেন্টৰ মাজত অসমক প্ৰতিনিধিত্ব কৰি টপ 12 পোৱাটো মোৰ কাৰণে জিকাতকে বহুত ওপৰত আৰু সেই 17টা বছৰ কেনেকে অতিক্ৰম কৰিলো তেনে গম নাপাও চলি আছে অব্যাহত হৈ আছে ৰাইজৰ মৰম পাইছো এতিয়াও বহুখিনি কৰিব লগা আছে আপুনি তো তাত বলিউডত গৈ বহুত ধৰণৰ বহুত কেইজন এক্টৰ এক্ট্ৰেছক লগ পাইছে হয় হয় মই সৌভাগ্যৱান বুলি ক'ব লাগিব কাৰণ মোৰ কাৰণে একচুয়ালি এক্টৰ এক্ট্ৰেছকে ডাঙৰ কথা ডাঙৰ সংগীত শিল্পী কাৰণ মই এ আৰ ৰেহমান ছাৰক লগ পাইছো দেন লতাজিক লগ পাইছো আশাজিক লগ পাইছো দেন অল দ্য লেজেন্ডাৰী মোৰ কম্পিটিশন যিগৰাকী পাৰ্মানেন্ট জাজ আছিলে যেনে শংকৰ মহাদেৱন জি তাৰপিছতে উদিত নাৰায়ণ জি অনু মালিক আলিশা চিনয়
সাজিদ বাজিদ স্যাৰ গতিকে দীঘলীয়া লিষ্ট হাৰি হাজান কাৰণ মই অকল ইণ্ডিয়ান আইডলতে নাছিলো পিছলৈকে মই সাৰেগামা ফাইনেলিষ্ট হৈছিলো 2007 চনত সোনি টিভি ইণ্ডিয়ান আইডল আৰু 2012-13 চনত জি টিভি সাৰেগামা গতিকে বিভিন্ন ধৰণৰ আৰু মোৰ স্মৰণীয়টো আচলতে ইণ্ডিয়ান আইডলটো পাতনি মেলিছিলে কিন্তু সাৰেগামা পাত যেতিয়া শাহৰুখ খানৰ এটা স্পেশাল এপিসোড আছিল प्यार होता है दीवाना सनम তাতে মই তুঝে দেখা তো ইয়া জানা সনম গীতটি যেতিয়া গাইছিলো তেতিয়া শাহৰুখ খানে মোৰ লগত একেলগে লিপসিং কৰিছিল আৰু নাচিছিল ঘূৰাই দিছিল কাটৰিনা কেফ আছিল কাটৰিনা হত আছিল তেতিয়া মানে মোক মানে কৈছে যে তেওঁ যেতিয়া গানটো গাব লৈছে মোৰ লগত এগৰাকী কো সিঙ্গাৰ আছিল তা কৈছিল যে তাইৰ লগত মানে শাহৰুখ খানে মানে ৰোমান্স কৰিব আৰু মোক কৈছে তুমি তই মোৰটো মানে পিছমুৰ কৰি থাক পিছমুখ থাক যাতে ৰাজে গম নাপায় যে মই যেটা এক্টিং কৰো তহঁতৰ নিচিনা ভাল সিঙ্গাৰ যে গায় সেইটো যাতে গম নাপায় আৰু মানুহজন খুব জমনি ন শাহৰুখ খান সাচ জেন্টলম্যান খুব জমনি উইটি হয় সার্কাস্টিক হয় তো তেওঁ তেনেকে কৈ পেলে মোক এনেকে পিছমুৰ কৰি দিছিল তো মই গানটো গাই আছো তেওঁ লিপসিং কৰি আছে লাষ্টত যেটা খেই গৈছে তেওঁ ধুনীয়াকে মোক মৰমেৰে খুব মৰম কৰিছিল তেনেকে স্মৰণীয় এই যে আপুনি লাষ্ট ৰিসেন্ট মানে অসম কণ্ঠ আৰম্ভ হৈছে এটো অসমত হয়তো প্ৰথম মানে একচুয়ালি অসমতো বহুত ৰিয়েলিটি শো হৈ গৈছে ইতিমধ্যে কিন্তু অসম কণ্ঠ এই কাৰণে স্পেশাল বুলি মই কৈছো কাৰণ অসমত সৰ্ববৃহৎ স্তৰত এনেকুৱা অসম কণ্ঠ এনেকুৱা এটা সিঙ্গিং ৰিয়েলিটি শো এই কাৰণে পতা নাই কাৰণ অকল শ্ৰেষ্ঠ গায়ক গায়িকা সকলে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিছে আৰু ওপেন ফৰ অল নহয় অকল যিবোৰ বিগত 3 বছৰ যিখিনি শ্ৰেষ্ঠ গায়ক গায়িকা তেওঁলোকে কণ্ঠদান কৰিছে তেওঁলোকে জয়েন কৰিছে আৰু মই সেই সুন্দৰ শোটোত আধৰা হিচাপে এজ এন এংকাৰ সূত্ৰধাৰ আৰু লগতে অকমান ক্ৰিয়েটিভ যিখিনি ইনপুটছ আছে সেইখিনি তেওঁলোকে চেনেলৰ হেডে বা চেনেলৰ মালিকে মোক সন্মানৰে আমন্ত্ৰণ জনাই তেওঁ এই দায়িত্বটো দিছিলে আৰু ইতিমধ্যে আৰম্ভ হৈছে ৰাইজে ভাল পাবলৈ আৰম্ভ কৰিছে আৰু মোৰ একাৰণে ভাল লাগিছে যে মোৰ লগত গোটে টিমটো খুব সুন্দৰ টিম জাজ কৰিছে আমাৰ সকলোৱে শ্ৰদ্ধাৰ দিগন্ত ভাৰতী দা মোৰ মৰমৰ বান্ধৱী প্ৰিয়ংকা ভৰালী আৰু আমাৰ সকলোৰে মৰমৰ তৰালী বা মহাগুৰু আৰু এভৰি এপিসোড ভাল আমাৰ অসমৰ বসা সিনিয়ৰ শিল্পী সমূহ আহি আছে আৰু কন্টেস্টেন্টে সাংঘাতিক ভাল গৈছে মোৰ পুৰণা দিনবোৰ মনত পৰি গৈছে এই যে আপুনি এগৰাকী প্ৰফেশনাল সিঙ্গাৰ আপুনি হয়তো অকনমান গুনগুনাই নিদিলে ইন্টাৰভিউটো এগিদিন মই এনেকুৱা হৈছে যে মনে হয় মই অফ কোর্স সিঙ্গাৰ হিচাপে আমি যতে যাওঁ আমি ডেফিনেটলি কিবা অকমান হলো গান গুনগুনাও যদি হে এটা অনুষ্ঠানটো 3-4 ঘন্টা গাওয়ে এটো বেলেগ কথা কিন্তু মানে মোৰ এগিদিন এনেকুৱা হৈছে এংকাৰিং কৰি এংকাৰিংটো ইমান ইজি জব নহয় ইমান ইজি কাম নহয় আৰু মোৰ খুব এংকাৰিং কৰা এনেকুৱা বিশেষ কোনো হেপা বা হাবিয়াক নাই কিন্তু যেহেতু অসমৰ ৰাইজে মোক আজি প্ৰায় 10 বছৰ আগতে মই নিউজ লাইভৰ ৰামধেনু চেনেলত চংকাৰ লিটিল চ্যাম্পছৰ এই সৰু বাচ্চাবিলাকৰ তাতে মই এংকাৰিং কৰিছিলো তো তেতিয়াই ৰাইজে মানে মোৰ হে এংকাৰিং দিশটো দেখিছিলে আৰু তেওঁলোকে ভাল পাইছিলে আৰু তেওঁলোকৰ আশীৰ্বাদৰ কাৰণে আজি 10 বছৰ পিছত আকৌ মোক অসম কণ্ঠই এই ডাঙৰ সিজনটো ইমান এটা গধুৰ দায়িত্ব এটা দিছে গতিকে সেই একাৰণে মই এংকাৰিং কথাটো বেছি কৈছো কন্টিনিউয়াস মানে কথা কওঁতে কাৰণ স্ক্ৰিপ্ট এখন দিয়ে কিবা থাকে ঢেৰ কথা ক'ব লাগিব আৰু এইবোৰ কওঁতে একদম ভয়েস ভাঙি আছে তথাপি কিবা এটা মোৰ নতুন এবাৰ বিহুৰ আগে মোৰ যি নতুন গীতটি আহিছিলে মই তোৰে কামেং সেইটো অকমান গুণগাই দিছো হসাকে কোৱাচোন কোৱা তুমি জানো মুকে ভাল পোৱা মৰমেৰে খাবতি লোৱা যৌৱনে আমনি কৰা দেখিলে দূৰৰ পৰা আহুনে কাষলে কোৱা ও তোমাৰ হাঁহিতি ধুনীয়া কৰিলা ঘুমিয়া বুজালে যদি নুবুজা কেনেকৈ বুজিবা তোৰে মই কামেঙৈ মই তোৰে কামেঙৈ তোৰে মই কামেঙৈ থ্যাংক ইউ কিন্তু আপুনি যে এগৰাকী সিঙ্গাৰৰ পিছতো এংকৰ ভিডিও ডিৰেক্টৰ
তাৰপিছত মিউজিক কম্পোজাৰ এইবিলাক এই সকলো প্ৰতিভা আপোনাৰ মাজতে কেনেকে এইখিনি গোটেইখিনি আপোনাৰ মাজত পচিবল হৈ উঠে এনেতো আসলে সিঙ্গিং মানে মোৰ গান সংগীত হেয়াই মোৰ জীৱনৰ প্ৰায়োৰিটি সংগীত নহলে মই একোৱে নহয় সাগে আৰু কিন্তু মানে কি হয় আমি যিসকল সংগীত প্ৰেমী বা যিখিনি সংগীতৰ কৰ্মচাৰী আমি যিখিনি কৰ্ম কৰি আছো সংগীত কৰ্মী বা বিভিন্ন ক্ষেত্ৰত এন্টাৰটেইনমেন্ট ইন্ডাষ্ট্ৰীত সবৰে কিবা কিবি সৰু সুৰা অলপ প্ৰতিভা থাকে এক্সট্ৰাকে হলো গতিকে মই ভাবো যে মোৰ মাহতৰ আশীৰ্বাদ ভগৱানৰ আশীৰ্বাদ গুৰুৰ আশীৰ্বাদ ৰাইজৰ আশীৰ্বাদ যে মই অলপ মানে গানটো যেহেতু মোৰ প্ৰায়োৰিটি সেইটো ৰাখি পেলাই অলপ সলপ কথা পাতিবলৈ অলপ এংকাৰিং অলপ সলপ জানো বুলি ভাবিছো আৰু যে ৰাইজে যেহেতু আকোৱালিছে এইখিনি কৰো লগতে ভিডিও ডাইৰেকশন আসলতে মই লকডাউনৰ আগে আগে আৰম্ভ কৰিছিলো কাৰণ বহুখিনি অসমৰ কলাকুশলীৰ পৰা বহুতখিনি এক্সপেৰিয়েন্স ললো এনেকে অসমত ভিডিও কৰিব লাগে সো নিজৰ ভিডিওখিনি মই অকমান ৰিস্ক ললো আৰু ৰাইজে আকোৱালি লৈছে বাৰু আৰু লগতে কেগৰাকীমান অসমৰ কণ্ঠশিল্পীৰ ভিডিও মোক ডাইৰেক্ট কৰিবলৈ তেওঁলোকে কৰিছে কিন্তু সবতকে ডাঙৰ কথাটো হ'ল যে মই ইমান যদিও ভিডিও ডাইৰেকশন বা এংকাৰিং বা অভিনয় বা সেইবিলাকত নিজকে মই দক্ষতা আছে বুলি নেভাবো সেইটো ৰাইজে ক'ব কিন্তু এটা বস্তু ভাল লাগে যে মানে কিশোৰ কুমাৰ লেজেণ্ড কিশোৰ কুমাৰৰ পুত্ৰ অমিত কুমাৰ সো অমিত কুমাৰ ছাৰৰ মই ভিডিও এটা ডাইৰেক্ট কৰিছিলো তেওঁলোক বম্বেৰ পৰা আহি অৰুণাচল প্ৰদেশত 3 দিন আছিল আৰু মানে কিশোৰ কুমাৰ লেজেণ্ডৰ পুত্ৰ তেওঁ নিজৰ লেজেণ্ড এগৰাকী অমিত কুমাৰ ছাৰ তেওঁলোকৰ গান যদি ভিডিও কৰিবলৈ তেওঁলোকে বম্বেৰ পৰা অসমত মুখ সিলেক্ট কৰিছে গতিকে সেইটো মোৰ কাৰণে খুব সৌভাগ্যৰ কথা আৰু সেই গীতটি যেতিয়া ৰিলিজ হৈছিল তেখেতৰ গীতটি তেতিয়া সেইটো শ্বেয়াৰ কৰিছিল আমাৰ সকলোৰে মানে কি কম আৰু মোৰ কাৰণে সপোন আছিল যে সোনু নিগম ছাৰে ভিডিওটি শ্বেয়াৰ কৰিছিল তেনেকুৱা কৰি আছো সৰু সুৰাকে কিবা কিবি কিন্তু আপুনি যেহেতু ভিডিও ডিৰেক্টৰ কৰিছে তাৰ লগে লগে কিন্তু আপুনি এক্টৰ হিচাপে এক্টিং কৰিছো হয় এই বস্তুটো আপুনি কেনেকে হেৰি কৰিছে সিঙ্গাৰ এগৰাকীয়ে কিন্তু এক্টিং কৰাটো ইমান মানে সহজ নহয় আৰু আসলে মই নিজকেটো এক্টৰ বুলি নাভাবো কিন্তু কি হৈছিল আগতে যেতিয়া প্ৰথম অসমত যেতিয়া আমাৰ মিউজিক ভিডিওৰ যেটো এটা চলন এটা ট্ৰেন্ড আৰম্ভ হৈছিল তেতিয়া আমি অভিনেতা অভিনেত্ৰীক হায়াৰ কৰো পিছলৈকে মই এনেকুৱা লাগিল যে যদিও মোৰ গীত বিলাকক অভিনেতা অভিনেত্ৰী খুব সুন্দৰ অভিনয় কৰে কিন্তু যেহেতু মই ম্যাক্সিমাম গীত মই নিজে ৰচনা কৰো মই বেলেগৰ পৰা গান নলওঁ ম্যাক্সিমাম 90% মোৰ গান মই নিজৰ মই নিজে সুৰ কৰো মই নিজে লিখো গতিকে সেই নিজৰ সন্তান মই স্ৰষ্টা গৰাকী মই নিজে যে অকল গায়ক হিচাপে বেলেগৰ পৰা মই টিউন কিনি বা লৈ আনা নাই মোৰ নিজৰ যেহেতু সৃষ্টি মোৰ নিজৰ যে সন্তান মই কিটা ভাবো যে সেই কাহিনীটো কি জানি মই অনুভৱ কৰিব পাৰিছো গতিকে মোৰ কাৰণে এক্টিং নহয় মোৰ কাৰণে হেতু এটা ৰিয়েল লাইফ এটা এক্সপেৰিয়েন্স অভিজ্ঞতা কাৰণ মইতো সেই পেইনটো বা সুখ বা দুখখিনি সেই ইমোশনখিনি অনুভৱ কৰিহে মই সৃষ্টি কৰিছো গীতটি গতিকে এদিন মানে মোৰ বন্ধু বান্ধৱে ক'লে মানে ফ্ৰেন্ড সাৰ্কেলত ক'লে যে তুমি যে ইমান এক্টৰ এক্ট্ৰেছ লৈ থাকা কেতিয়াবা ঠিক আছে অভিনেত্ৰীবোৰ লাগিব কোনবা লাগিব কৈছে অভিনয়টো তুমি কিয় নকৰা তে মই কৈছো মইতো নিজকে হিৰো নামানো মানে মই সিঙ্গাৰ হৈ থাকি ভাল পাওঁ কিন্তু যেতিয়া ক'লে হিৰো নহয় মানে ৰিয়েল লাইফ হিৰো এজন এক্টৰ হিচাপে মই চেষ্টা কৰোতে মোক অসমৰ খুব ভাল অভিনেতা অভিনেত্ৰী তেওঁলোকে মোক এনকাৰেজ কৰিলে কাৰণ মোৰ মনত আছে মাকসাই যে গীতটি যেতিয়া খুব পপুলাৰ হৈছিল তাতে সুমি বৰাহতে এটা সোশ্যাল মিডিয়াত তেওঁলোক খুব ভাইৰেল আৰ্টিষ্ট তেওঁলোকে ভাল ডান্স কৰে অভিনয় কৰে কিন্তু মোৰ ফেভাৰিট এক্টৰ হিচাপত সিদ্ধাৰ্থ শৰ্মা মানে আমাৰ সবৰে বেহৰবাৰী আউটপোষ্টৰ কেকে এটা কেকে সেই ভিডিওটিত তেখেতে হিৰো ৰোল কৰিছিল লগতে মোৰ দেউতাৰ ৰোল কৰিছিল মাকসাই যে কাৰণ মানে গানটোৰ নাম আছিল মাকসাই যে গতিকে সুমিয়ে দুটা ৰোল কৰিছিল মাক আৰু জীয়েকৰ আৰু মানে সিনিয়ৰ ক্যাটেগৰীত মানে সিদ্ধাৰ্থই মানে মোৰ দেউতাৰ ৰোল কৰি পেলে romantic hero হৈছিল মই পুত্ৰ হিচাপে মই জীয়েকৰ লগত মানে মই ৰোমান্স কৰিছিল কিন্তু এটা কাহিনী ধুনিয়া তেতিয়া মানে মোক মানে তেওঁলোকে ইমান অভিজ্ঞ অভিনেতা অভিনেত্ৰী তেতিয়া মানে মোক কেকে ক'লে যে পদ্মনাভ তুমি আগতে এক্টিং শিকিছা নেকি মই কৈছো কেতিয়াও শিকা নাই নাজানো মই কৈছে নহয় মানে তুমি খুব ভাল অভিনয় কৰা মই কৈছো মেবি অভিনয় নহয় কি জানি মই গানটো যেহেতু নিজেই গাইছো নিজৰ সুৰ নিজৰ কথা মেবি উপলব্ধিটো অনুভৱটো আছে যে সেইকাৰণে কৈছে নাই তুমি খুব নেচাৰেল এক্টিং কৰা মানে একদম ইনভলভ হৈ যোৱা নাই কয় আৰু গতিকে সেইবোৰ তেওঁলোকৰ যদি এটা এনকাৰেজমেন্ট পাইছো ভাল লাগিছে এটো হাঁহক দিছে কিন্তু এই ক্ষেত্ৰত মই যদি আপোনাক খুধো
এজ এই গানৰ দিশত মই কৈছো যিহেতু আপুনি 2007 তে আপুনি ইণ্ডিয়ান আইডলত সিলেক্ট হৈছিলে কিন্তু তাৰ আগত যদি মই যাব বিচাৰো গানটো কেতিয়াৰ পৰা গাইছিলে মই ক্লাছ 3 নে 4 তেতিয়া মায়ে মানে মোৰ গীত শুনি থাকে মই ক্লাছ 1 তে আসল মায়ে মোক প্ৰথম গানত এনকাৰেজ কৰিছিল মানে এনকাৰেজ কৰিছিল যে মায়ে গান গাই খুব ভাল পায় মোৰ জীৱনৰ প্ৰথম মানে আনঅফিচিয়াল মানে আনুষ্ঠানিক গুৰু হৈছে মোৰ মা আৰু আনুষ্ঠানিক গুৰু হৈছে মথনি কৈছিল জিতেন বসুমতাৰী স্যাৰ কিন্তু মই মোৰ মায়ে তেতিয়া মানে দেখিছিল চাগে যে আমি জজা দে মানে টুইনছ মোৰ অৰুণাভ আৰু মই আছো আমি দুজন অৰুণাভ মোতকে 1 মিনিটৰ ডাঙৰ মই 1 মিনিটৰ সৰু যেহেতু আমি টুইনছ হয় মায়ে দুটাকে গানত দিছিলে কি তবলা বজাইছিলে আৰু মোক গানত দিলে মই সেই শিক্ষাখিনি আনুষ্ঠানিক শিক্ষাখিনি অব্যাহত ৰাখিলো মই প্ৰেক্টিস কৰিয়ে থাকিলো কাৰণ মই গায়ক হম বুলি গান শিকা নাছিলো মই গান ভাল পাওঁ কাৰণে মই গান শিকিছিলো মই কেতিয়াও ভবা নাছিলো যে ভৱিষ্যতে মই গায়ক হম কি তেনেকে যে শিকিবলৈ আৰম্ভ কৰিলো আৰু খুব সদৌ ভিত্তিত বা স্কুল লেভেল বা ডিস্ট্ৰিক্ট লেভেল বা ষ্টেট লেভেল তেনেকে খুব কম্পিটিশন জয়েন কৰিছিলো তেনেকে চাগে অকমান হেৰিটো আহিলে আৰু তেতিয়াৰ পৰা মানে সংগীতৰ চৰ্চাটো আৰম্ভ হৈছিল এই ক্ষেত্ৰত আপুনি যেহেতু 2007 ৰ পিছত একদম পুৰা মানে আপোনাৰ মনত থকাকে কোনটো গান আপুনি গাই ভাল পাইছিলে মানে এনে ইণ্ডিয়ান আইডলটো মোৰ মনত আছে যে মই লাগি তুমছে মান কি লগন বা হেৰি কি বন্দে মাতৰম এ আৰ ৰহমান ছাৰৰ হেতু এতিয়াও মানে মই শোত গলে ৰাইজৰ মনত থাকি গৈছে যে ইমান বছৰ আগতো যদি গাইছিলো তে হেবুৰ গান মনত আছিল তাৰছত সাৰেগামা পাৰ পিছত সাবৰিয়া গীতটি সবৰে মনত আছে ষ্টেণ্ডিং ওভেশন পাইছিলো সবে থিয় হৈ ক্লাপ দিছিলে হাইয়েষ্ট ভোটস পাইছিলো হেবুৰ মনত আছে কিন্তু তাৰ পিছত মোৰ স্মৰণীয়খিনি এটো যে যেটা 2000 মানে 2012 পিছত যে নিজৰ গানবোৰ বনাবলৈ আৰম্ভ কৰিলো এতিয়া যেতিয়া স্মৰণীয়টো গান বুলি ক'লে মোৰ দিহিং দিছাং দিমৰ কাৰণ হেতু মোৰ জীৱনৰ প্ৰথমটি বিহুখুৰীয়া গীত যেটো ৰাইজে মান আকলি লৈছিল এটো অলপ গুণগুণাই দিব পাৰো ওকে শিওৰ মই এটো ক'ব লৈছিলো বুকুৰে কথাবোৰ জানো জানা তুমি জানো মোক বুজা তুমি হিয়াৰে কথাবোৰ তোমাক ক'ব খুজি তোমাক চোন ক'ব নোৱাৰি দিহিং দিছাং দি মোৰো কেনেকৈ যে পাহৰো তোমাকে এৰি শুন মই থাকিব নোৱাৰো থ্যাংক ইউ তাৰ পিছত মই আপোনাক একদম সৰু এটা ৰিকুৱেষ্ট কৰিম আপুনি যেহেতু ইণ্ডিয়ান আইডলত গান গাইছিলে তাৰে এটা অকণমান আজিও ৰাইজ ইণ্ডিয়ান আইডলৰ আচ্ছা ঠিক আছে বহুত পুৰণা হৈ গ'ল তথাপি অকণমান ভইচৰ অৱস্থা নাই তথাপি অকণমান তেৰা তুঝকো সৌঁপতে क्या लागत है मोर मेरा मुझ में कुछ नहीं जो होवत सो तो तेरे बिन मेरा मन जैसे बगले हिरन जैसी पगली पवन लगी तुमसे मन की लगन लगन लगी तुमसे मन की लगन लगन लगी तुमसे मन की लगन लगन लगी तुमसे मन की लगन आ आ आ पद सारे गरे रे सा पद सारे गरे रे सा मा गरे पद सारे गरे रे सा
पद सा रे ग रे सा प म ग रे सा पद सा रे ग रे सा सा रे ग म म ध ध प सा नि ध नि ध प ध प म प म ग रे ग प थैंक यू थैंक यू আপুনি যে মোৰ ৰিকুৱেষ্টটো ৰাখিছে এতিয়া আপুনি যেহেতু অসম কণ্ঠত জড়িত হৈ আছে তাৰ পিছতো নেক্সট পৰিকল্পনা কেনেকুৱা বৰ্তমান মোৰ এতিয়া সেপ্টেম্বৰ মাহত মই দুখন শৰ্ট মুভি কাম কৰি আছো মই শৰ্ট মুভিৰ যেহেতু অলৰেডি ভিডিও ডাইৰেকশন কৰিছো শৰ্ট মুভি অলৰেডি এখন হৈ গৈছে দুখন শৰ্ট মুভি কাম আৰম্ভ হৈছে তাৰে মই ব্যাকগ্ৰাউণ্ড মিউজিক আৰু মেইন যেটো টাইটেল ট্ৰেক সেইখিনি কৰি আছো আৰু লগতে মোৰ নিজৰ এলবাম বুলি নকওঁ দুটা সিঙ্গল গান আহি আছে এটা ডিসেম্বৰত লঞ্চ হ'ব আৰু এটা অক্টোবৰত লঞ্চ হ'ব তাৰছতো বিহু আহিলে কাৰণ নেক্সট বছৰ জানুৱাৰী পালে মানে আমাৰ মাঘ বিহু পালে গতিকে বেক টু বেক আছে আৰু এই যোৱা মানে আজি এতিয়া আগষ্ট সেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ অহা 5 মাহত অসমবাসী ৰাইজে এনবি নিউজত মোক প্ৰত্যেক শনিবাৰ দেওবাৰে নিশা 8 বজাৰ পৰা অসম কণ্ঠত দেখা হ'ব কিন্তু সিঙ্গাৰ ৰূপত নহয় এবাৰ আট ধৰাৰ ৰূপত এংকৰৰ ৰূপত গতিকে এটা ডিফাৰেন্ট এটা ফ্লেভাৰ আৰু তাতে গানো গাইছো যেতিয়া অলপ অলপ চান্স পাইছো মই নিজৰ গীতবোৰ গাইছো সো খুব মানে বেষ্ট স্কেডিউল কাৰণ সপ্তাহ আমাৰ শুটিংবোৰ চলি থাকিব এন্ড শুটিংৰ মাজে মাজে মই মোৰ নিজৰ গানৰ কামবোৰ কৰি আছো মই যেহেতু আপোনাৰ ইয়াত আহিয়ে প্ৰথমতে মই কৈছো যে আপোনাৰ কি নাম দি মাতিম গান আচ্ছা মই বিৰাট ভাল পাইছো আপোনাৰ কণ্ঠ তো মই একদম সদশেষত যেহেতু আপোনাৰো সময় নাই আৰু আমাৰ ভিডিওটো সামৰণি দিখা আহিছে গতিকে মই এই গানটো আপোনাৰ মুখৰ পৰা আপোনাৰ কণ্ঠৰ পৰা শুনিব বিচাৰিম মই এই সেগতে আমাৰ সকলে সনামধন্য শিল্পী ৰমেন বৰুৱা দেৱক মানে তেওঁ যাতে ভালে কুশলে থাকে আৰু খুব সোনকালে যাতে আমাৰ মাজলৈকে উভতি আহে তাৰে এটা মই অনুৰোধ জনাইছো আৰু আমাৰ অসমবাসী ৰাইজে যদি কৰবাত ৰমেন বৰুৱা দেৱক মই বৰদেউতা বুলি মাতো কৰবাত যদি দেখাও পায় তেওঁ যদি সন্ধান ওলাই আমাক জনাওক যেটো আমি মানে আহ্বান জনাইছো গতিকে অকমান মই দুই লাইন এটা গাই দিছো এটো ডুৱেট হয় যেহেতু হেনাখনে তেওঁলোকৰ হে স্পেশাল অনুষ্ঠানত মই আৰু গীতালিয়ে গীত গাইছিলো আমাৰ অসম চৰকাৰে যেটো অনুষ্ঠান পাতিছিলে কিন্তু আমি তেওঁক যথেষ্ট মিস কৰিছিলো আৰু গানটো খুব ইতিমধ্যে সোশ্যাল মিডিয়াত ভাইৰেল হৈছে আমি গোৱাটো মই অকমান গুণগুণাই দিছো কি নাম দি মাতিম তোমার নিবিড় গোপন কি যে মায়া কি নামরে কোন পরখত স্বর্ণালী হইয়া যি নাম দি মাতা সেই মিঠা জীবন মধুর তুমি ছায়া সম্পাবনত খুবাস লাগি উন্মনা মঙ্গিয়া কি নাম দি মাতিম তোমার মন আজি মোৰ যায় হবলৈ পলসৰেতি ফুল বনতে মন আজি মোৰ যায় হবলে পলা তকেতি ভুল বিচাৰি থ্যাংক ইউ একো নাই যেহেতু আপুনি মোৰ অনুৰোধটো ৰাখিলে তাৰ কাৰণে মই অশেষ ধন্যবাদ জনাব লাগে আপোনাক থ্যাংক ইউ সো মাচ আৰু আপোনাৰ এই বহুমূলীয়া সময় মোৰ এই নাহৰ কণ্ঠলৈ দিয়াৰ কাৰণে আপোনাক অশেষ ধন্যবাদ জনাইছো আৰু আপুনি যেহেতু এগৰাকী আপোনাৰ প্ৰতিভাৰ কোনো অভাৱ নাই মই আপোনাক বিশেষ নিৰ্দিষ্টকে একো নকওঁ যেহেতু আপুনি ৰাজ্যৰ মাজত একদম পুৰা এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী গতিকে আপোনাৰ যেটো ধুনীয়া ধুনীয়া কাম আমি সদায় যাতে দেখা পাওঁ তাৰে এটা মানে আশাবাদী আমি সকলোৱে আৰু ধুনীয়া ধুনীয়া কাম কৰি যাওক আপোনাৰ সুস্বাস্থ্য সদায় কামনা কৰো থ্যাংক ইউ আৰু মই অসমবাসী ৰাইজক অনুৰোধ জনাইছো যে যেনেকে আপোনালোকে মোক ইমান বছৰ মৰম দি আহিছে তেনেকে নাহৰ কণ্ঠ সুন্দৰ ইউটিউব চেনেলক মৰম দিয়ক ইমান সুন্দৰ এটি অনুষ্ঠান তেওঁলোকে আগবঢ়াইছে গতিকে মোক শুভেচ্ছা থাকিল ধন্যবাদ থ্যাংক ইউ
তো এতিয়া মই ভিডিঅ'টি সামৰণি মাৰিছো আৰু আপুনি যদি মোৰ ইউটিউব চেনেলত নতুন হয় তেতিয়াহ'লে সাবস্ক্ৰাইব কৰিব আৰু দাদাৰ লগত যে আজি ইমানখিনি সময় কটালো কেনেকুৱা কৈছে কমেন্ট কৰি জনাবলৈ নাপাহৰিব ধন্যবাদ থ্যাংক ইউ